নমস্কাৰ সুপ্ৰভাত অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ মৰ্ণিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটি আৰু ষ্টুডিঅ'ত মই অনিন্দিতা শইকীয়া আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি শিল্পী দিৱস আৰু শিল্পী দিৱসৰ এই পবিত্ৰ সময়ত আমি সকলোৱে শিল্পীসকলক শ্ৰদ্ধা কৰিব লাগে সন্মান জনাব লাগে কাৰণ আমাৰ মাজত যি কলা সংস্কৃতি এই গোটেইবোৰ কিন্তু শিল্পীসকলে আগবঢ়াই লৈ গৈ আছে গতিকে আজিৰ দিনটোত সকলোকে মই পুনৰ শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰোঁ আজি গ্ৰহগতিৰ পজিশ্যন এনেধৰণৰ শনি মীন ৰাশিত কুম্ভ ৰাশিত আজিৰ দিনটোত বহি আছে ৰাহু আজি শুক্ৰ লগ্ন মকৰ ৰাশিত আজিৰ দিনটোত ৰবি বুধ মংগল বহি আছে ধনু ৰাশিত চন্দ্ৰ বৃশ্চিক ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত আজি বৃহস্পতি বহি আছে মিথুন ৰাশিত আজিৰ দিনটোত 17 জানুৱাৰীত 3 মাঘ তিথি কৃষ্ণা চতুৰ্দশী ব্যাঘাত যোগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ সিদ্ধি যোগ পূব দিশত নাই শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় গ্ৰহ পূজা শান্তি অষ্টন আদি আজি মাছ মাংস কণী তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি সামাজিক সন্মান হানি হোৱাৰ আশংকা সাৱধান হওক ব্যৱসায় বাণিজ্যত কোনো লোকে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক চ'ৰ্টছ এণ্ড দ্য হেংমেন বৃষ ৰাশি টৰাছ আজি স্বাধীন ব্যৱসায় বাণিজ্যত সফলতা লাভ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধ দেখা যায় বিয়া বাৰু হ'ব পাৰে আজিৰ দিনটোত দান ধ্যান কৰক ক্ৰীম কালাৰ ইউজ কৰক মেৰুণ কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকুলছ মিথুন ৰাশি জেমিনি আজি আৰ্থিক ক্ষেত্ৰত বন্ধুৰ পৰা সহায় সহানুভূতি লাভ আত্মীয়ৰ দুঃসংবাদ প্ৰাপ্তি আজি প্ৰেমত আনন্দ লাভ লাকি কালাৰ ৰেড আনলাকি কালাৰ হোৱাইট এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড পেজ অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত পৰিৱৰ্তন আহিব সামাজিক কামত ব্যস্ততা বৃদ্ধি আজি ভ্ৰমণত শুব ঘৰুৱা দিশত শুব প্ৰেমত জটিলতা থাকিব আজি যিমান পাৰে দান ধ্যান কৰক লগত আজিৰ দিনটোত পুৱা ভাগত নিৰামিষ আহাৰ গ্ৰহণ কৰক ভাল হ'ব লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ অৰেঞ্জ কালাৰ হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা অতুল নাথে আৰু তেওঁ জানিব বিচাৰিছে ভেনিজুৱেলাৰ পতন কোনটো গ্ৰহৰ বাবে হৈছিল সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় ভেনিজুৱেলাৰ পতন হোৱা নাই আচলতে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপ্ৰধানৰ ৰাষ্ট্ৰপতিৰে পতন হৈছে আৰু সেয়া নিশ্চয় গ্ৰহগতিৰ বাবে আচলতে এখন দেশৰ যেতিয়া বিচাৰ কৰিবলগীয়া হয় তেতিয়া মেডিনী জ্যোতিষ মুণ্ডেন এষ্ট্ৰলজি বিচাৰ কৰিব লাগে আৰু অপাৰেশ্যন এবছুলেট ৰিজল্ভ যি হৈছিলে আমেৰিকাই যি কৰিছিলে তাত মাডুৰক এৰেষ্ট কৰি লৈ গৈছে মানে প্ৰেছিডেণ্টক ইভেন প্ৰেছিডেণ্টৰ ৱাইফকো চিৰিয়া ফেৰেককো এৰেষ্ট কৰা হৈছিলে গতিকে অতি দুখৰ কথা ন ডাউট কাৰাকাছত যথেষ্ট আক্ৰমণ হৈছিলে আৰু যি আক্ৰমণক কিং জঙেও উত্তৰ কোৰিয়াৰ প্ৰধান তেখেতে অপ'জ কৰিছিলে চীন ৰাছিয়াদেও কিন্তু অপ'জ কৰিছে আৰু বৈদিক জ্যোতিষ আৰু ভেনেজুৱেলাৰ ঘটনাৰ বিশ্লেষণ কৰিবলৈ হ'লে বৈদিক জ্যোতিষশাস্ত্ৰত কোনো দেশৰ মুৰব্বীৰ হঠাৎ পতন হ'লে বিদেশী সামৰিক হস্তক্ষেপ হ'লে ঘটনাসমূহ কিন্তু মংগল গ্ৰহৰ লগত জড়িত হৈ আছে এই বছৰত বৃহস্পতি হৈছে ৰজা 2026 আৰু মংগল হৈছে মন্ত্ৰী মই বছৰটোৰ আৰম্ভণিৰ আগদিনাখন মানে 31st মই কৈ থৈছিলোঁ 31 ডিচেম্বৰত যে বছৰটোত কিন্তু মংগল মন্ত্ৰী হোৱাৰ বাবে বিভিন্ন দেশৰ যুদ্ধ বিগ্ৰহ হ'ব আৰু গোটেই বছৰটোৱে আপুনি গম পাব পিছলৈ যে ক'ৰবাত নহ'লে ক'ৰবাত যুদ্ধ লাগি থাকিব আৰু সাংঘাতিক ধৰণৰ যুদ্ধৰ পৰিৱেশো কিন্তু সৃষ্টি হ'ব যদিও বৃহস্পতি ৰজা আল্টিমেটলি বৃহস্পতি আমাক ছেভ কৰিব আৰু শনি হৈছে ন্যায় কৰ্মকাৰক গ্ৰহ আৰু শনি আৰু মংগলৰ যি অৱস্থান আৰু ভেনিজুৱেলাৰ লগত শনি গ্ৰহৰ যি অৱস্থান আছিলে পাৰ্টিকুলাৰ সেই সময়ছোৱাত গতিকে যুদ্ধ বিগ্ৰহ আৰু ধ্বংসৰ ইংগিত দিছে আৰু মংগল হৈছে ৰেড প্লেনেট হঠাৎ আক্ৰমণাত্মক এটা পৰিৱেশ সৃষ্টি কৰে
আৰু মংগল সামৰিক বাহিনী অস্ত্ৰ শস্ত্ৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰতীক। ৰাহু হৈছে বিদেশী উপাদান, হঠাৎ পোৱা আঘাত, সীমা উলংঘন আদি। ৰাহুও কিন্তু ভেনেজুৱেলাৰ বাবে সেই সময়ছোৱাত বৰ এটা ভাল নাছিলে। আৰু মীন ৰাশিত শনিৰ যি অৱস্থান আছিলে আৰু ভেনেজুৱেলাৰ দেশৰ যি ৰাশি আছিলে তাত পুৰণি শাসকৰ পতনে বুজায়। কৰ্ম আৰু শাসনৰ গ্ৰহ হৈছে শনি, আৰু ৰাশিচক্ৰত শনি অন্তিম পৰ্যায়ত মীন ৰাশিত আছিল, ভেনেজুৱেলাৰ বাবে ভাল নাছিল। গতিকে অন্তিম সময়ত কিছু অশুভ ফল দি আছিলে। আৰু সূৰ্যৰ যি দশম স্থান কৰ্মস্থানৰ ওপৰত অৱস্থান, আৰু এই বছৰটো সূৰ্যৰ বছৰ, গতিকে ৰাজহুৱা পতন আৰু বাধ্যতামূলক পতন আদি বুজায়। মাদুৰৰ ক্ষেত্ৰতো ক্ষয় হৈছিলে। গতিকে ভেনেজুৱেলাৰ বাবে সেই সময়ছোৱা বৰ এটা ভাল সময় নাছিলে। গ্ৰহগতিৰ অপমংগল হ'লে কিন্তু দেশৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে, আৰু দেশৰ যোনে প্ৰধান ছাপ'জ প্ৰাইম মিনিষ্টাৰ নতুন প্ৰেচিডেণ্টৰ ওপৰতো কিন্তু এই গ্ৰহগতিৰ পজিশ্যনে আঘাত সানিব পাৰে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, এতিয়া চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ, সিংহ ৰাশি, লিঅ'। আজি কোনো কামৰ বাবে চুক্তিবদ্ধ হ'ব পাৰে, কৰ্মত মন চঞ্চল হ'ব পাৰে, দাম্পত্যত মধ্যম ফল, ভ্ৰমণ নকৰাই ভাল। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ চ'ৰ্চ, কন্যা ৰাশি। আজি ব্যৱসায়ৰ দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে, শৰীৰত শুভ ফল, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, আৰ্থিক চিন্তা থাকিব। আজি দান ধ্যান কৰক, হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক চ'ৰ্চ এণ্ড চ'ৰ্চ, তুলা ৰাশি, লিব্ৰা। আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাভৱান হ'ব, ঘৰুৱা দিশত দুশ্চিন্তা বৃদ্ধি পাব, শৰীৰৰ প্ৰতি যত্নৱান হওক, বিদ্যাত শুভ ফল, প্ৰেমত সন্দেহ থাকিব। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশি, স্কৰ্পিঅ', চ'ৰ্চ এণ্ড দ্য চেৰিয়ট। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো দুখীয়া লোকক ৰঙা বৰ্ণৰ মিঠাই খাব দিয়ক, দান ধ্যান কৰক, ভাল হ'ব। আজি চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব, ঘৰুৱাত মতবিৰোধ, আৰ্থিকত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে। আজি য়েল্ল' কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজিৰ বিষয়টো হৈছে এটি ৰত্ন, এটি ষ্টোন, অপেল। জ্যোতিষশাস্ত্ৰত ইয়াক অপেল ষ্টোন বুলি কোৱা হয় বা অপলাজ বুলি কোৱা হয়। অতি মূল্যৱান পাথৰ। আৰু অপেল ইয়াৰ অতুলনীয় সৌন্দৰ্য আৰু পৃষ্ঠভাগত ৰঙীন যি পোহৰ দেখা পায়, ৰঙীন যি চমকনি দেখা পায়, যাক ফায়াৰ বুলি কোৱা হয়, প্লে অফ কালাৰ বুলি কোৱা হয়। হীৰাৰ লগতো ইয়াক তুলনা কৰা হয়। আচলতে শুক্ৰ গ্ৰহৰ ৰত্ন হিচাপে আমি হীৰাক জানো, ডায়মণ্ডক জানো। বিশ্বাস কৰা হয় যে যোনে হীৰা পিন্ধিব নোৱাৰে তেওঁলোকে যদি ভাল এটা অপেল পিন্ধে, অষ্ট্ৰেলিয়ান অপেল পিন্ধে, তেতিয়া নিশ্চয় সোনকালে ফল পাব। আৰু ই জীৱনলৈ প্ৰেম বৃদ্ধি কৰে, সুখময় দাম্পত্য জীৱন আৰু বিলাসিতা কঢ়িয়াই আনে। জ্যোতিষীয় কামত ব্যৱহৃত অপাল স্পষ্ট ফায়াৰ আৰু উন্নত ফিনিচিং থাকিব লাগে, বিশুদ্ধ বগা ৰঙৰ হ'ব লাগে। পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত মানৰ অপাল হৈছে অষ্ট্ৰেলিয়াত পোৱা যায়। অষ্ট্ৰেলিয়ান অপাল মেক্সিকান আৰু ইথিঅ'পিয়ান অপালতকৈও বহুত ওপৰত। শুক্ৰ আৰু অপালৰ মহত্ব। অপালক প্ৰায় পৰিৱৰ্তন আৰু আধ্যাত্মিক বিকাশৰ ৰত্ন বুলি কোৱা হয়। শুক্ৰ হৈছে প্ৰেম, সৌন্দৰ্য, বিলাসিতা আৰু সম্পৰ্কৰ গ্ৰহ। যেতিয়া শুক্ৰ শক্তিশালী হয় তেতিয়া এজন ব্যক্তিয়ে প্ৰেম, সৃষ্টিশীলতা আৰু আৱেগিক ভাৰসাম্যৰ ক্ষেত্ৰত অধিক আনন্দ উপভোগ কৰিব পাৰে। বহুতৰে বিশ্বাস যে উপালে ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে শান্তি সম্প্ৰীতি বজাই ৰাখে। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে অপাল পিন্ধিলে কিন্তু সোনকালে বিয়াখন হৈ যায়। হয় দাদা, যিটো আপুনি ৰত্নৰ বিষয়ে ক'লে, সেইবিধ ৰত্ন ধৰক কিবা বয়সৰ সীমা আছে নেকি? হয়, বয়স মতে বা বডিৰ ৱেইট মতে ৰত্নৰ ৱেইটটো ইফাল সিফাল হয়। কিছুমানে 12, 14, 15 মানৰো অপেল পিন্ধে, কিছুমানে 6, 7 অপেল পিন্ধে। গতিকে বয়স লৈ পেলাই অপেলৰ কিন্তু কেৰেটৰ অকণমান ইফাল সিফাল হ'ব পাৰে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, এতিয়া ওৱান্স এণ্ড কাপছ, ধনুৰাশি, চেক্ৰেটাৰিয়াছ। আজি মাটি বাৰীৰ পুৰণা সমস্যা সমাধান হ'ব, ব্যৱসায় বাণিজ্যত নতুন যোগাযোগ, দাম্পত্যৰ জটিলতা থাকিব। ব্লেক কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি ব্যৱসায় বাণিজ্যত আৰ্থিক সমস্যাত পৰিব, কৰ্মৰ ক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব, সন্তানৰ শুভ, প্ৰেমত ভুল বুজাবুজি থাকিব। আজি গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড ওৱান্স। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত একেবাৰে পুৱা ভাগতে বিধৰ্মী দুখীয়া লোক এজনক লোহাৰ কিবা এটা কটাৰী আৰু লগতে দক্ষিণা আদি দান কৰক।
বা জোঙা বস্তু এটা লোহাৰ দান কৰিলে হ'ব। আজি আৰ্থিক দিশত জটিলতা তেনে নাই, আয় বৃদ্ধিৰ যুগ, বিদ্যাত উন্নতি, সৰু সুৰা দেহা কষ্ট থাকিব, প্ৰেমত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। মীন ৰাশি ওৱান্স এণ্ড শ্ব'পছ, আজি যান বাহনৰ ব্যৱসায় কৰাসকলৰ অৰ্থ লাভৰ যুগ, পাৰিবাৰিক দিশত শুভ, প্ৰিয়জনৰ সান্নিধ্য উপকৃত কৰিব, বিদ্যাত জটিল পৰিস্থিতিত নাথাকে, আজি দূৰ হ'ব। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে বা জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীত পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা লগ ধৰাৰ পূৰ্বে যিহেতু এপইণ্টমেণ্ট ল'ব লাগিব নহয় জানো? হয় হয় হয়, আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, মনত ৰাখিব, মই এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত লাইভত থাকোঁ, আপুনিও অংশগ্ৰহণ কৰিব পাৰে। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে, গুৱাহাটী পল্টন বজাৰলৈ আহিব পাৰে, ৰত্নকুবেৰত আহিব পাৰে। আৰু যদি আপুনি ফেচবুক পেজ চাৰ্চ কৰে মোক পাব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।